EMটো 5 তাৰিখত 8জন বা 10জন অতিথিক ল'ব। নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব। সেইটো আমি ঠিক কৰা নাই, কৰিম, সময় আছে, 1-2 ঘণ্টাতে আমি দিব পাৰিম। মুঠতে 5 তাৰিখত 8জন বা 10জন। ইয়াৰ ভিতৰত নাই, বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ, এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি। সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা। বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই, কিন্তু বাহিৰে বাহিৰে শুনা কথাহে এইটো, এইবিলাক বাহিৰে বাহিৰে শুনা কথাহে। তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয়। এতিয়া হ'ল NDA, যদি BPF NDA থাকিব লাগে তেতিয়াহ'লে UPPত আউট কৰ, পাছ হৈছে। স্যার, যদি বিজেপিয়ে ইউপিপিএলক এলায়েন্সৰ পৰা আঁতৰি দিয়ে তেতিয়াহ'লে কিবা BTCৰ EM দিয়া হ'ব নেকি? हारसानि रोंगौना रोङाब्रा बर'नि सोंजा होमबा नङा।